সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। जब लग गुरु मिले ना साचा, तब लग गुरु करो 10 पाचा। গুৰু সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? ভোলানাথ হাজৰা। ভোলানাথ, আপুনি ক'ৰ পৰা আহিছে?
গাঁও সুনীতি, ডিষ্ট্ৰিক্ট কেন্দ্ৰপাৰা, উৰিষ্যাৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 25/7/2014। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? সমাজত যি পৰম্পৰাগত সাধনা হিন্দু সমাজত চলি আছিলে সেয়া সাধনাই কৰি আছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ আহিলোঁ। আগতে মোৰ মনত বহুত প্ৰশ্ন আছিলে যাৰ উত্তৰ মই ক'ৰোৰে পৰা পোৱা নাছিলোঁ, আৰু মোৰ পৰিয়ালতো বহুত সমস্যা আছিলে। মোৰো সমস্যা আছিলে যিটো উত্তৰ মই ক'তো বিচাৰি পোৱা নাছিলোঁ। যেনেকৈ মোৰ চাইনাছৰ বেমাৰ আছিলে, যিটোৰ কাৰণে মই বহুত ডক্তৰৰ পৰা বহুত এল'পেথিক মেডিচিন ল'লোঁ, স্পেচিয়েলিষ্টৰ হতুৱাই কৰালোঁ, কিন্তু মই লাভ নাপালোঁ। তেওঁ ওলোটাই মোক অপাৰেশ্যন কৰিবলৈহে ক'লে, আৰু মই অপাৰেশ্যনো কৰি ল'লোঁ, আৰু তাৰ পৰা আৰু মোৰ কোনো লাভ নহ'ল। অৱশেষত মই হাৰি গ'লোঁ, আৰু তাৰ পাছত মই হোমিঅ'পেথিকৰ কাষ চাপিলোঁ। তাত মই স্পেচিয়েলিষ্টৰ হতুৱাই চিকিৎসা কৰালোঁ, কিন্তু তাৰ পৰাও মই কোনো লাভ নাপালোঁ। মোৰ এটা সৰু কেঁচুৱা আছে যাৰ নেমুনিয়া আছিলে, আৰু বাৰে বাৰে তাৰ জ্বৰ হ'বলৈ ল'লে, আৰু লগতে তাৰ পাইলছৰো বেমাৰ আছিলে। তাকো মই ডক্তৰক দেখুৱালেও কোনো জেগাতে তাক ভাল কৰিব পৰা নাই। মেডিচিনে উল্টাই ৰিয়েকশ্যনহে কৰিবলৈ ধৰিলে। মোৰ মানুহজনীৰো ভৰিত বিষ আছিলে। ৰাতিপুৱা তেওঁ বিচনাৰ পৰা নামিবলৈ অসুবিধা হৈছিলে, আৰু তেওঁৰ চিকিৎসা মই হাড়ৰ যি চিকিৎসক আছে তেওঁৰ হতুৱাই কৰোৱালোঁ। যিমান দিন তেওঁ মেডিচিন খাই আছিলে সিমান দিনেই তেওঁ আৰাম পাই আছিলে। মেডিচিন এৰি দিলেই আকৌ আগৰ দৰে হৈ যায়। মোৰ যি পাইলছৰ বেমাৰ আছিলে সেইটো মোৰ বংশগত আছিলে, আৰু এইটো মোৰ বংশগতভাৱে আহিছিলে, আৰু এইটো মই ডক্তৰক দেখুৱালোঁ। ডক্তৰে ক'লে যে এইটো তোমাৰ বংশগত বেমাৰ, বহুত দীঘলীয়া সময় চিকিৎসা কৰিব লাগিব। চিকিৎসাও মই বহুত দিনলৈকে কৰালোঁ, কিন্তু ইয়াৰ কোনো মই ৰিজাল্ট নাপালোঁ। আৰু মোৰ যিটো সৰু ল'ৰা আছিলে, মোৰ পৰা তালৈ সেই বেমাৰ বিয়পি গ'ল, আৰু 3 বছৰীয়া শিশুটোৰ লেট্ৰিনত একেবাৰে তেজ ওলাবলৈ ধৰিলে। সেয়া দেখি মই বহুত ভয় খালোঁ, আৰু তাৰো মই চিকিৎসা কৰোৱালোঁ, কিন্তু ক'তোতে মই আৰাম নাপালোঁ। আৰু মোৰ যি গেছ এচিডিটিৰ বেমাৰ আছিলে, যিয়ে খাইছিলোঁ তাৰ পৰা মোৰ গেছ আৰু এচিডিটি হৈছিলে, আৰু তাৰ বাবে মই বহুত ঔষধ খালোঁ, কিন্তু ক'ৰোৰ পৰা মই একো লাভ নাপালোঁ। যেনেকৈ ছাৰ আপোনাক মই আগতে কৈছিলোঁ, মোৰ মূৰত সন্ত ৰামপাল গুৰু মহাৰাজে কিছুমান প্ৰশ্ন ভৰাই দিলে, যিকেইটা মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰোঁ। যেনেকৈ মই হিন্দু সম্প্ৰদায়ৰ পৰা বিলং কৰোঁ, গতিকে হিন্দু সম্প্ৰদায়ত যি মন্ত্ৰ কোৱা হৈছিলে সেইটো কোৱাৰ আগত ওম বুলি কোৱা হৈছিলে। গতিকে মোৰ মূৰলৈ এদিন এইটো কুৱেশ্যন আহিলে যে এই ওম মন্ত্ৰটো কাৰ, ইয়াৰ জপ কৰিলে কি লাভ হয়, আৰু এই মন্ত্ৰটো সকলো মন্ত্ৰ মতাৰ আগত কিয় লগাই দিয়া হয়। মই এই বিষয়ে বহুতো মানুহক সুধিলোঁ, কিন্তু কাৰোৰে পৰা মই সন্তুষ্টজনক উত্তৰ নাপালোঁ। দ্বিতীয়তে মোৰ এইটো প্ৰশ্ন আছিলে যে ইতিহাসে কয়, যিহেতু মই হিন্দু সমাজৰ পৰা বিলং কৰোঁ, গতিকে আমি বিষ্ণুদেৱক সকলো বুলিয়েই মানি লৈছিলোঁ, তেওঁকেই পৰমাত্মা সৰ্বশক্তিমান বুলি মানিছিলোঁ। গতিকে এইটো প্ৰশ্ন আহিলে মোৰ মূৰত যে ইতিহাসে কয় বিষ্ণুদেৱৰ যি অৱতাৰ ৰামচন্দ্ৰ যি ত্ৰেতা যুগত আহিছিলে, আৰু এই গোটেই সংসাৰে তেওঁক চিনি নাপালে, তেওঁৰ লগত যুদ্ধ বিগ্ৰহ কৰি তেওঁক বনলৈ পঠিয়াই দিলে, আৰু তেওঁক কিমান দুখ যাতনা দিলে। তাৰপিছত যি সেই বিষ্ণুদেৱৰ অৱতাৰ যি দাপৰত আহিলে বিষ্ণু কৃষ্ণৰ ৰূপ লৈ, তেওঁৰ লগতো যুদ্ধ বিগ্ৰহ কৰিবলৈ ধৰিলে, তেওঁকো কিমান দুখ যাতনা দিলে। ঠিক সেই সময়তে যদি তেওঁক ভগৱান পৰমাত্মা বা ভগৱান, সেই সময়ত তেওঁক ভগৱান বুলিয়েই মানিছিলোঁ। যেনেদৰে সমাজত প্ৰচলিত প্ৰথাৰ আধাৰৰ পৰা সেই সময়ত মোৰ মূৰত এটা প্ৰশ্ন আহিলে, কেৱল সেই সময়ত যেতিয়া ৰামচন্দ্ৰ আহিছিলে সেই ত্ৰেতা যুগত, কৃষ্ণ আহিছিলে দ্বাপৰ যুগত, যিসকলে তেওঁলোকক চিনি পালে তেওঁলোকৰতো ভাগ্য উদয় হ'ল, কাৰণ যিয়ে পৰমাত্মাক পায় তেওঁক আৰু কি লাগে। এতিয়া ইতিহাসে কয় যে ভগৱান যি হয় সৃষ্টিত নৰৰ ৰূপত ক'ৰবাত নহয় ক'ৰবাত বিৰাজমান সদায় থাকে। গতিকে আজিৰ তাৰিখত সেই পৰমাত্মা ক'ৰবাততো নৰৰ ৰূপত বিৰাজমান। যদি তেওঁক মই পাওঁ, মোক আৰু কি লাগে, মইচোন সকলোৱে পাই গ'লোঁ। এই সকলোবোৰ প্ৰশ্ন মোৰ মূৰত চলি আছিলে, আৰু 2014 মাৰ্চ মাহত মোৰ দোকানত এটা সৰু ব্লেক এণ্ড হোৱাইট 14 ইঞ্চিৰ টিভি আছিলে, আৰু মই তেতিয়া মোৰ দুটা বেয়া অভ্যাস আছিলে।
মই ক্ৰিকেটৰ বহুত ডাঙৰ ফেন আছিলোঁ আৰু লগতে যি ডিবেট চলিছিলে টিভি চেনেলত খেলুৱৈসকলৰ মাজত চাইণ্টিষ্টসকলৰ ধৰ্মগুৰুসকলৰ সেই সময়ত ধৰ্মগুৰুসকলৰ যি ডিবেট চলিছিলে তেওঁলোকে নিজৰ মাজতে কেঁচুৱাৰ দৰে যেনেকৈ কাজিয়া কৰিছিলে সেইবোৰ দেখি মোৰ বহুত হাঁহি উঠিছিলে যে এইবোৰ কি ধৰ্মগুৰু আমাকতো ভাল ভাল শিক্ষা দিবলৈ যায় আৰু টিভি চেনেলত সেয়া নিজৰ মাজতে কাজিয়া কৰি আছে গতিকে সেই সময়তো মোৰ বহুত হাঁহি উঠিছিলে আৰু এনেকৈ চাই 2014ত মাৰ্চ মাহত 7:30 বজাত মই টিভি চেনেল চেঞ্জ কৰি আছিলোঁ সলাই আছিলোঁ হঠাৎ টিভিত মাজতে লিখা দেখা পালোঁ মাজতে লিখা আছিলে তাত এই বুলিয়েই লিখা আছিলে যে কোন ব্ৰহ্মাৰ পিতা কোন বিষ্ণুৰ মা শংকৰৰ ককা কোন আমাক কৈ দিয়া মই যেতিয়া সেই লিখাখিনি দেখিলোঁ হাঁহি উঠিলে টিভি চেনেলৰ সকল পাগল হ'ল নেকি কোন ব্ৰহ্মাৰ পিতা কোন বিষ্ণুৰ মা ইয়াক কি দেখা আছে এওঁলোকৰ মূৰ বেয়া হৈ গ'লে এওঁলোক পাগল হ'ল মই তাতে ৰিম'টটো থৈ চেনেলটো চাব ল'লোঁ আৰু চাব বিচাৰিলোঁ তেওঁলোকে ইয়াৰ উত্তৰ কি দিয়ে আৰু বন্দিচুৰ সদগুৰু ৰামপাল গুৰু মহাৰাজে তাৰপিছত আমি হিন্দু সমাজে যিখিনি শাস্ত্ৰক মূল আধাৰ বুলি মানো যেনেকৈ গীতা পুৰাণ বেদকটো আমি 1 নম্বৰত মানো তাৰ পাছত সেয়া খুলি এটা প্ৰমাণ সহিতে এইটো কৈ দিলে যে কোন ব্ৰহ্মাৰ পিতা কোন বিষ্ণুৰ মা শংকৰৰ ককা কোন বন্দিচুৰ সদগুৰু ৰামপাল গুৰু মহাৰাজে আৰু ছাৰ মই তাৰ পাছত এমাহৰ ভিতৰতে উৰিষ্যাৰ পৰা বন্দিচুৰ সন্ত ৰামপাল গুৰু মহাৰাজ য'ত থাকে হাৰিয়ানাৰ হিছাৰ জিলাৰ বৰবালা আশ্ৰমত এমাহৰ ভিতৰতে মই ৰ'ব নোৱাৰিলোঁ এমাহৰ ভিতৰতে গৈ মই তেওঁৰ ওচৰত আশ্ৰমলৈ গৈ তেওঁৰ পৰা নাম উপদেশ ল'লোঁ ছাৰ আপুনি কৈছে যে আপুনি বহুত সমস্যাত আছিলে আৰু বহুত দুখত আছিলে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে ছাৰ যেতিয়াই মই বন্দিচুৰ সদগুৰু ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলোঁ যি ঔষধে মোৰ শৰীৰত কাম কৰা নাছিলে সেই ঔষধেই এতিয়া শৰীৰত কাম কৰিবলৈ ধৰিলে মোৰ যি পাইলছৰ বেমাৰ আছিলে লেট্ৰিনৰ সময়ত মোৰ তেজ গৈছিলে মোৰ সন্তানৰো সেই বেমাৰ আছিলে মোৰ সৰু ল'ৰাটোৰ যি 3 বছৰৰ আছিলে তাৰ নিজে সেই বেমাৰ ঠিক হৈ গ'ল আৰু মোৰ চাইনাছৰ প্ৰব্লেম আছিলে যিখিনি মই প্ৰথমতেই কৈছিলোঁ যাৰ কাৰণে মই অপাৰেশ্যনো কৰাইছিলোঁ কোনো লাভ হোৱা নাছিলে সেয়া কেৱল বন্দিচুৰ সদগুৰু ৰামপাল গুৰু মহাৰাজৰ শৰণৰমিত আৰু প্ৰসাদ লওঁতেই সেয়া অলপকৈ ভাল হ'বলৈ ধৰিলে আৰু মোৰ পত্নী যি আছিলে তেওঁৰ যি বেমাৰ আছিলে তেওঁ ৰাতিপুৱা খোজ কাঢ়িব নোৱাৰিছিলে বিচনাৰ পৰা নামি সেয়াও নিজে ভাল হৈ গ'ল এইখিনিয়ে লাভ পালোঁ মই বেমাৰৰ পৰা মুক্ত হ'লোঁ আৰু লাভ পালোঁ মই যেনেকৈ বন্দিচুৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা যেতিয়া মই নাম দীক্ষা লৈ আহিলোঁ মই এটা সৰু দোকানী আৰু মাহটোত মোৰ 20-25 হাজাৰ যি বিজনেছ হয় সেই বিজনেছ এনেকুৱা হয় যে মই 2-3জন মালিকৰ পৰা বাকীত বস্তু লৈ আহোঁ আৰু 15 দিনত মই তাৰ পে'মেণ্ট কৰি দিওঁ এতিয়া মই যেতিয়া 2014 চনত বন্দিচুৰ সদগুৰু ৰামপাল গুৰু মহাৰাজৰ পৰা নাম ল'লোঁ তেতিয়া মই তাৰ পৰা নাম উপদেশ লৈ অহাৰ পাছত 10 দিন 11 দিন হৈ গ'ল সিমানেহে মই দোকান খুলিবলৈ পালোঁ তেতিয়া সেই মালিক আহিল দোকানৰ পে'মেণ্টৰ কাৰণে সেই সময়তে কি হৈছিল যেতিয়াই মই আহি দোকান খুলিছিলোঁ মোৰ দোকানত ইমান বেছি বস্তু মানে বিক্ৰী হ'ব ধৰিলে মোৰ দোকানত একোৱে বস্তু বাচি নাথাকিল আৰু মইতো এজন মালিকক 40,000 টকা পে'মেণ্ট কৰিয়ে দিছিলোঁ তেওঁ আজিও এইটো কথা মানে আৰু কয় যে ভোলানাথ আপুনি যি মোক 40,000 টকা পে'মেণ্ট কৰিছিলে সেইবাৰত মই যিমান ইনকাম কৰিছিলোঁ আজিলৈকে মই সিমান ইনকাম কেতিয়াও কৰাই নাছিলোঁ ছাৰ এনেকুৱা হৈছিল মই যি মাটি বাৰী পাইছিলোঁ সেয়া মোৰ দেউতাৰ মৃত্যুৰ পিছত ভাইসকলৰ মাজত মাটি বাৰীক লৈ সদায় কাজিয়া সদায় চলিছিলে আৰু যিবোৰৰ কাৰণে মোৰ মাটিৰ কামবোৰ হোৱা নাছিলে পৰমাত্মা বন্দিচুৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ দয়াত অলপকৈ বহুতখিনি সেই মাটি বাৰীৰ কাজিয়া প্ৰায় শেষ হৈছে ছাৰ আপুনি নিচাও কৰিছিল ছাৰ মই যি ঠাইৰ পৰা আহিছোঁ য'ত ইণ্ডিয়া পূবৰ ফালত য'ত ইণ্ডিয়া শেষ হয় আৰু সমুদ্ৰ য'ত আৰম্ভ হয় তাৰ পৰা আহিছোঁ মই তাৰ যি সমাজৰ যি নিয়ম যি ৰীতি নীতি সেইমতে 3 সময়তে ননভেজ খোৱা হয় মাংস মদ এই যি নিচা কৰা এয়া একেবাৰে সাধাৰণ কথা এতিয়া মই গুৰুদেৱৰ পৰা যেতিয়া জ্ঞান শুনিলোঁ মই ৰৈ থাকিব নোৱাৰিলোঁ তেতিয়া মই এমাহৰ ভিতৰতে
বৰৱালা আশ্ৰমলৈ গৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ইয়াত মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ। নাম দীক্ষা লোৱাৰ আগতে মোক কিছুমান নিয়ম কৈছিলে যে আপুনি মাংস মদ একো ধৰণৰ নিচাই আপুনি কৰিব নোৱাৰিব। আমাৰ ইয়াত যি প্ৰচলিত সমাজ, ইয়াততো সোমবাৰে ৰাতিপুৱা গা পা ধুই আৰু গেৰুৱা বস্ত্ৰ পিন্ধি একেবাৰে ভক্ত বনি সকলো মন্দিৰলৈ যায়, আৰু যেতিয়াই মংগলবাৰ আহি যায় সকলো নিজৰ ওলোটা কামত লাগি যায়। এনেকুৱা সমাজত জন্ম হোৱা কাৰণেই আমিও সেইখিনিকে সঁচা বুলি মানি কৰি আছিলোঁ। আৰু আমাৰ যি তাত ধাৰণা আছে, যদি আপুনি ছমাহ এবছৰ ননভেজ যদি আপুনি নাখায়, মাংস যদি আপুনি নাখায়, তেনেহ'লে আপুনি বিচনাত পৰিব, মানে আপোনাৰ মৃত্যু সুনিশ্চিত। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত মই যি মাংস খোৱাৰ অভ্যাস আছিলে আৰু মই যি বেয়া কামবোৰ কৰিছিলোঁ, সকলো একেবাৰে আঁতৰি গ'ল। আপুনি কৈছে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এনেকৈ কয় যে সন্ত ৰামপালদেৱ মহাৰাজে দেৱী দেৱতাৰ পৰা আঁতৰাই আনে, এনেকুৱা হয় নেকি? ছাৰ, এইটো একেবাৰে ভুল কথা। সন্ত ৰামপাল গুৰু মহাৰাজে কোনো দেৱী দেৱতাৰ পৰা আপোনাক এৰুৱাই নানে। তেওঁতো আমাৰ শাস্ত্ৰত যি সঠিক বিধি লিখা আছে সেই অনুসৰে সাধনা আমাৰ হতুৱাই কৰোৱাই আমি এই দেৱী দেৱতাক শুদ্ধ মন্ত্ৰৰে সাধনা কৰোঁ। আমাৰ কমলত যি দেৱী দেৱতা বহি আছে তেওঁলোকক আমি সঠিক বিধিৰে সাধনা কৰোঁ। সমস্যা এইটোৱেই যে যিসকলে এইটো প্ৰশ্ন কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজে দেৱী দেৱতাৰ ভক্তিৰ পৰা আঁতৰাই, তেওঁলোকে আচলতে শাস্ত্ৰ অনুকূল ভক্তি কেনেধৰণে কৰে সেই বিষয়ে নাজানেই। তেওঁলোকে যি সাধনা কয় তেওঁলোকে ভাবে সেয়া সঠিক সাধনা। তাৰ বিপৰীতে তেওঁলোকে যি সাধনা দি আছে তাৰ কোনো প্ৰমাণ আমাৰ শাস্ত্ৰত ক'তো পোৱা নাযায়। যি নকল গুৰুসকল আছে, মণ্ডলেশ্বৰ আচাৰ্য যিসকল বহি আছে, তেওঁলোকে যি সাধনা দি আছে তাৰ কোনো প্ৰমাণ আমাৰ শাস্ত্ৰত নাই। তেওঁলোকে নিজৰ মনৰ মতে এজনে ইটোৱে এজনে সিটো কৈছে, কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজে যি সাধনা দিছে তাৰ এটা এটা প্ৰমাণ আমাৰ এই শাস্ত্ৰতেই বিৰাজমান। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণলৈ আহিবলৈ আপুনি সকলো ঠাইতে ৰামপাল গুৰু মহাৰাজৰ আদেশ অনুসৰি নাম দীক্ষা কেন্দ্ৰ খোলা আছে। উৰিষ্যাত আৰু গোটেই ভাৰততেই আৰু ভাৰতৰ বাহিৰতো বন্দিচুৰ ৰামপাল গুৰু মহাৰাজৰ নাম দীক্ষা কেন্দ্ৰ খোলা আছে। তালৈ আপুনি গৈ নিঃশুল্কভাৱে একেবাৰে ফ্ৰীতে আপুনি নাম দীক্ষা ল'ব পাৰে বন্দিচুৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা। ধন্যবাদ ছাৰ। সৎ চাহেব, নমস্কাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। ইয়াতো না আপোনাৰ সাধ্যৰ কথা ইয়ালৈ অহাটো, কেৱল পৰমাত্মাইহে আপোনাক ইয়ালৈ আনিছে। প্ৰথমতেতো আপোনালোকলৈ বাৰ্তা পঠিয়ালে এনেকুৱা অমূল্য জ্ঞান যিকোনো মাধ্যমেৰে, কোনো ভগতৰ মাধ্যমেৰে, কোনো কিতাপৰ মাধ্যমেৰে বা কোনো টিভি চেনেলৰ মাধ্যমেৰে, আৰু মই কওঁ আপোনাক প্ৰবল প্ৰেৰণা কৰিলে সেই পৰম পিতাই, তাৰপিছত আপোনাৰ ব্যৱস্থা কৰিলে ইয়ালৈ আহিবলৈ। কোনোবা মধ্যপ্ৰদেশৰ পৰা, কোনোবা উত্তৰ প্ৰদেশৰ পৰা আহিছে, কোনোবাই মহাৰাষ্ট্ৰ, কোনোবা উৰিষ্যাৰ পৰা। পুণ্যাত্মাসকল, আজিকালি আমি ইমান এলেহুৱা হৈ পৰিছোঁ, আমি চুবুৰীয়াৰ ঘৰলৈও নাযাওঁ, যে ভাবোঁ যে পিছত লগ কৰিম বন্ধু, কিন্তু ইমান দূৰলৈ আহি পালে। कहते करे करावे साईं मन में लहर उठा, दादू सिद्धर जीव के वो आप बगल हो जा। গতিকে আপোনালোকৰ ওপৰত ইমান দয়া হৈছে আপুনি ভাবিবও নোৱাৰে। ইমান দূৰলৈ অহা, ট্ৰেইনত কিমান যে কষ্ট হয়, কিন্তু
আপোনাৰ আগৰ পুণ্য ইমানেই প্ৰবল যে আপোনাক তাত ৰ'বলৈ নিদিলে। और पिछले ही तब से होते हैं पूर्ण हंस मुराद। পিছৰ সংস্কাৰ আপোনাৰ লগত আছে। আপোনালোক কোনোবা সময়ত হয়তো পৰমাত্মাৰ লগত আছিলে। যেতিয়া ভগৱান পৃথিৱীলৈ আহিছিল সেই সময়ত আপুনি অশিক্ষিত আছিল। আপুনি পৰমাত্মাক পৰমাত্মা বুলি মানিব পৰা নাছিল। কিন্তু পৰমাত্মাৰ পৰা প্ৰাপ্ত সেই সাধনাবোৰ কৰি থাকিলে, মুক্তি প্ৰাপ্ত কৰিব নোৱাৰিলে। কিন্তু আপোনাক পৰমাত্মাই ইমান পুণ্যযুক্ত কৰি দিলে সেই সময়ত। চন 1398 পৰা চন 1518লৈকে 120 বছৰ পৰমেশ্বৰ কবিৰদেৱ এই পৃথিৱীত জ্ঞান বিতৰণ কৰি থাকিলে। এজন শিপিনীৰ কাম কৰিছিলে জীৱন যাপনৰ বাবে। তাত শিপিনীৰ কাম কৰি আছে, আকৌ আনফালে হাজাৰ ঠাইত প্ৰকট হয় নিজৰ মৰমীয়াল আত্মাসকলক এই সৎ বাৰ্তাও দি আছিলে। গতিকে আপোনাক ইমান ভক্তিযুক্ত কৰিলে সেই সময়ত যাতে আপুনি মনুষ্য জীৱন প্ৰাপ্ত কৰি থাকে। অন্য যোনিতকৈ, অন্য প্ৰাণীৰ জীৱনতকৈ মনুষ্যৰ শৰীৰ বহুত শ্ৰেষ্ঠ। কিন্তু ভক্তি সঠিক নোহোৱাৰ বাবে এদিন ইয়াৰ পুণ্য ক্ষীণ হৈ পুনৰ ই 84 লাখ যোনিলৈ গুচি যায়। গতিকে পৰমাত্মাই আপোনাক ইমান চাৰ্জ কৰি দিলে যে আপুনি মনুষ্য জীৱন প্ৰাপ্ত কৰি কৰি আহি থাকিলে। আৰু আপোনালোকক এই সময়লৈকে ইয়ালৈ আনিবলগীয়া আছিল। এতিয়া পৰমাত্মাই আপোনাক ইমান ভক্তিযুক্ত কৰি দিলে যে আপুনি মনুষ্য জীৱন পাই আহি আছে। সেইবাবেইতো আপোনাৰ মনত প্ৰেৰণা আছে পৰমাত্মাৰ। যদি কোনো প্ৰাণীয়ে দুই প্ৰকাৰে মানৱ জীৱন প্ৰাপ্ত কৰে। এটাতো বিধান আছে পৰমেশ্বৰৰ, যিয়ে কালক বনাই দি থৈছে আৰু কালক এইটো বাধ্যতা কৰাই থৈছে যে এটা মানৱ শৰীৰ ই আপোনালোকক দিবই লাগিব। কাৰণ ই 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীৰ শৰীৰৰ পৰা ওলোৱা লেতেৰা খোৱাৰ অভিশাপ এটা পাই থৈছে তাৰ নিজৰ ভুলৰ বাবে। দুই প্ৰকাৰে মানৱ শৰীৰ প্ৰাপ্ত হয়। এটাতো টাৰ্ণ ৱাইজ, মানে পৰম্পৰাগতভাৱে প্ৰাপ্ত কৰে। 84 লাখ প্ৰকাৰৰ শৰীৰত কুকুৰ, গাধ, মাখি, মহ, পশু পক্ষী জীৱন ভোগ কৰি এটা মানৱ শৰীৰ প্ৰাপ্ত হয়। গতিকে যিয়ে এনেকুৱা প্ৰাপ্ত মানৱ শৰীৰ প্ৰাণী আছে সিহঁতো ভালেই, কাৰণ তেওঁলোকেও এই প্ৰাইম টাইমত জন্ম লৈছে। কিন্তু সিহঁতৰ ভিতৰত ভক্তিৰ প্ৰতি আগ্ৰহ নাথাকে। সহবাৰ ক'লেও সিহঁতৰ আত্মা প্ৰেৰিত নহয়। আৰু দ্বিতীয় প্ৰকাৰে জন্ম এনেকৈ হয় যি আগতেও মনুষ্য আছিল, আজিও মনুষ্য জীৱন প্ৰাপ্ত কৰিছে, মানুহ, স্ত্ৰী বা পুৰুষৰ। গতিকে পূৰ্ব সংস্কাৰৰ বাবে তেওঁলোকৰ মনত ভক্তিৰ প্ৰতি আগ্ৰহ থাকেই। সেইবাবে তেওঁলোকে ভক্তি ভগৱানৰ অবিহনে থাকিব নোৱাৰে। লাগিলে পাহাৰলৈ যাবলগীয়া হওক আনক দেখি, লাগিলে মন্দিৰত কিবা আস্থাই বনাবলগীয়া হওক বা কোনো ব্ৰত ৰাখি নিজৰ সন্তুষ্টি কৰাবলগীয়া হওক, তেওঁ টিকিব নোৱাৰে, কাৰণ তেওঁ আগৰ সংস্কাৰী প্ৰাণী। গতিকে পৰমাত্মাই 600 বছৰ আগতে আপোনালোকৰ ওপৰত দয়া কৰিছিলে। 64 লাখ শিষ্য কবিৰ ভগৱানৰ এজন শিপিনী তাঁতীৰ এটা জুপুৰিত বাস কৰা ব্যক্তিৰ 64 লাখ শিষ্য হৈছিলে। গতিকে বিচাৰ কৰি চাওক পুণ্যাত্মাসকল, যাক আমি এজন কবি বুলি ভাবি তেওঁৰ ফাইল বন্ধ কৰি বহি পৰিছিলোঁ যে তেওঁ কবিহে আছিল, সন্ত বুলিও মনা নাছিলোঁ। আমি কেৱল এজন কবি বুলি মানিছিলোঁ, কিয়নো আমি পাঠ্যক্ৰমত কিতাপত তেওঁৰ দোহা পঢ়িছিলোঁ আৰু কবিৰ সংজ্ঞা দিয়ে আমি কবিৰ শ্ৰেণীতে তেওঁক গণনা কৰা হৈছিল। অন্য কিমান কবি আছে, সিহঁতৰ সমানে সমানে এওঁৰ নাম লিখা হৈছিল, তেওঁৰে আকৌ শিষ্য হ'ল। এওঁ ভগৱান আছিল আৰু এওঁ যি অমৃতবাণী, যি তত্ত্বজ্ঞান প্ৰচাৰ কৰিছে কবিৰ সাগৰত বিদ্যমান আছে। তাৰ পৰাও স্পষ্ট যে তেওঁ সেই জ্ঞান দিছে যি বেদত, পুৰাণত, শ্ৰীমদ ভাগৱত গীতা,
বাইবেল পুৰাণ আৰু ইয়াত নথকা জ্ঞানো পৰমাত্মাই কৈ থৈছে। গতিকে তেওঁ পৰমাত্মা আছিল, অনলি কবি নাছিল। আৰু তেওঁৰ পৰমাত্মাৰ মহিমা বেদত লিখা আছে যে সেই পৰমাত্মা ওপৰত থাকে সত্য লোকত মানুহ সদৃশ ৰজাৰ সমান এখন তখ্তত সিংহাসনত বিৰাজমান। তাৰ পৰা গতি কৰি ইয়ালৈ আহে, ইয়াত ভাল আত্মাবোৰক লগ কৰে, নিজৰ জ্ঞানক লোকোক্তিৰ মাধ্যমেৰে, দহাৱলীৰ মাধ্যমেৰে, পদ্যভাগত উচ্চ স্বৰেৰে কৈ কৈ শুনাই, যি কাৰণে তেওঁ কবিৰ মাজতো এজন প্ৰসিদ্ধ কবিৰ পদবীও প্ৰাপ্ত কৰিছে। কিন্তু তেওঁ হয় ভগৱান, এয়া বেদত লিখা আছে। আৰু এজন কবিৰ দৰে আচৰণ কৰি তেওঁ ঘূৰি ফুৰে, ঠায়ে ঠায়ে যায়। এই দৃষ্টিকোণেৰে পৰমাত্মাই এটা সময়তে হাজাৰ ঠাইত প্ৰকট হৈ আজিৰ পৰা 600 বছৰ আগতে আপোনালোকক ভক্তিযুক্ত কৰিছিলে। কিন্তু সেই সময়ত 64 লাখ শিষ্য হোৱাটো এয়া এক বহুত ডাঙৰ আশ্চৰ্যৰ কথা, কিয়নো সেই সময়ত ভাৰতবৰ্ষ বহুত বিশাল আছিল। পূব আৰু পশ্চিম পাকিস্তান, আফগানিস্তান, বিলোচিস্তান, ইৰাক, ইৰাণ, গজনী ইমানলৈকে ভাৰতেই আছিলে। আৰু সেই সময়ত মুঠ সমগ্ৰ ভাৰতবৰ্ষত 4 কোটিয়ে বসতি নাছিল। তাৰে মাজত আকৌ হিন্দু মুছলমান মিলাই 64 লাখ শিষ্য হোৱাটো, কিয়নো পৰমাত্মাই এনেকুৱা সুখ দিছে নিজৰ মৰমীয়াল আত্মাক, এনেকুৱা জ্ঞান দিছে, সেইবাবে আশ্চৰ্য হৈ গৈছিলে। গতিকে সেই সময়ত পৰমাত্মাই আপোনালোকক এনেকুৱা যোগ্য কৰিলে যে আপুনি 600 বছৰৰ পৰা আজিলৈকে মনুষ্য জীৱন প্ৰাপ্ত কৰি আহি আছে, 600 বছৰ আগৰ পৰা, য'ত আপোনালোকে প্ৰায় 10-15 মানৱ শৰীৰ প্ৰাপ্ত কৰিছে কণ্টিনিউ। আৰু যদি আজি আপুনি এই সময় নাপালে হয় আৰু এই ভক্তি যদি আপুনি নাপালে হয়, তেতিয়া আপোনাৰ এই লাষ্ট মনুষ্য জীৱন হ'ল হয়, তাৰপিছত আপুনি 84 লাখ জনীলৈ গ'লে হয়। সেইবাবেই পৰমাত্মা বহুত দয়ালু। তেওঁ কৰা যি প্ৰত্যেক কাৰ্য সেয়া সফল হয়েই, তেওঁৰ বচনতেই সকলো কাৰ্য হৈ আছে। তাৰ পিছতো আমি ভগৱানক ভগৱান বুলি মনা নাছিলো, আমি তেওঁক কেৱল কবি বুলি ভাবিলো। তাৰে কিছুদিনৰ পিছত যেতিয়া আপুনি পৰমাত্মাৰ লগত থাকিলে, ইমান সুখ হ'ল, আপোনাৰ দুখ আঁতৰি গ'ল। গতিকে আপোনালোকে পৰমাত্মাৰ পৰা দূৰ হ'ব ধৰিলে। যেতিয়া এই লোকত মানুহ সুখী হয়, প্ৰথম কাম সি এইটো কৰে, ভগৱানৰ পৰা আঁতৰি যায়, অযথা কামবোৰ কৰিব ধৰে। যেতিয়া আমি সকলোৱে সুখী হলো, তেওঁ আমাক বহুত সুখ দিয়ে, কাৰণ তেওঁ সুখ সাগৰ। তেতিয়া আমাৰ মনত দুখ উৎপন্ন হ'ব ধৰিলে, আমি পৰমাত্মাৰো লাহে লাহে দুখ উলিয়াব ধৰিলো। তেতিয়া পৰমাত্মা কবিৰদেৱে এটা লীলা কৰিছিলে। আৰু সেই লীলাতে আমি সকলোৱে, তেওঁ এটা পৰীক্ষা লৈছিল, আমি ফেইল হৈ গ'লো আৰু আমি ইয়াতে থাকিলো। এতিয়া কালে কেনেকৈ অত্যাচাৰ কৰিলে, কাৰোবাক ক'ৰবাত পেলাই দিলে, কাৰোবাক হাৰিয়ানাত, কাৰোবাক ৰাজস্থানত, কাৰোবাক মধ্যপ্ৰদেশত, কাৰোবাক উৰিষ্যাত, ভাষাও বুজি পোৱা নাযায়, কাৰোবাক নাইজেৰিয়াত, কাৰোবাক আফ্ৰিকাত, আমেৰিকাত। সেই মৰমীয়াল আত্মাবোৰক যিয়ে পৰমাত্মাৰ ভক্তি কৰিছিলে, তাৰে মাজতে এওঁলোক অফিচাৰ হৈ আছে, ৰজা হৈ আছে, MLA, MP হৈ আছে। কাৰণ পূৰ্বৰ পুণ্যৰ অবিহনে এনেকুৱা পোষ্ট প্ৰাপ্ত নহয়। আৰু যেতিয়ালৈকে এওঁলোকৰ পুনৰ সেই জ্ঞান নহ'ব যে আমি কোন, আমি কিয় জন্ম লৈছো, মানৱ শৰীৰ কেৱল এইবাবে প্ৰাপ্ত হোৱা নাই যে কেৱল আপুনি মায়াই একত্ৰিত কৰক, সাংসাৰিক প্ৰভুত্ব প্ৰাপ্ত কৰক। সকলোবোৰ হ'ল, কোটি টকাৰ সম্পত্তিও হ'ল। আপোনালোকৰ ইয়াত ওচৰ পাজৰৰ ক্ষেত্ৰত আপুনি MP মিনিষ্টাৰ হোৱাৰ পিছত আপোনাৰ নামো হ'ল,
কাৰণ আগৰ পুণ্য আপোনাৰ লগত আছে। সেই মাখন, সেই বেটাৰী আপোনাৰ চাৰ্জ আছিল, চলি আছিল। তাৰপিছত আপোনাৰ মৃত্যু হ'ব। তাৰপিছত নেক্সট জীৱন কি হ'ব? তাৰপিছত কুকুৰৰ যোনিত, গাধৰ শৰীৰত, ইয়াত ভ্ৰমি থাকিবা। গতিকে সেই সম্পত্তি আপোনাৰ কিনো কামত আহিল? আৰু সেই মহিমাই আপোনাৰ লগ দিলে নেকি? আপোনাৰ মৃত্যুৰ পিছত যদি কোনোবাই আপোনাৰ প্ৰতিমূৰ্তি সাজি, আপোনাৰ ফটো ৰাখি, বছৰত এবাৰ লাগিলে আপোনাৰ সেই দেশৰ মানুহে নিশ্চয়কৈ মালা অৰ্পণ কৰি থাকক, আপুনি গাধ হৈ চাগে ক'ৰবাত গটা খাই পৰিব। গতিকে যেতিয়া আমি এইটো গম পাম, তেতিয়া আমি সকলোৱে, লাগিলে কোনোবাই কিবা পষ্টেই পাওক, লাগিলে ধনীয়ে হওক বা গৰীবেই, তাৰপিছত সি এই কথাত চিন্তা হ'ব যে সঁচাকৈয়ে এয়াতো হৈয়ে আছে। আপোনালোকে চাগে কিমান দেখিছে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ এক মুহূৰ্ততে মৃত্যু হৈ যায়। তাৰপিছত ক'ত গ'ল সেই প্ৰভুত্ব? আগলৈ এওঁলোকে নাজানে। আগলৈ পৰমাত্মাই কৈছে, আৰু পৰমাত্মাৰ সৈতে পৰিচিত সেই মহাপুৰুষসকলে কৈছে, সেয়া আমাৰ সৎ গ্ৰন্থত বিদ্যমান যি অটল বিধান। তাক যদি কোনোবাই নামানে, তেওঁ নামানিলে বিধান সমাপ্ত নহয়। আৰু যিয়ে স্বীকাৰ কৰিব, তেওঁ অহা কষ্টবোৰৰ পৰা ৰক্ষা পৰিব। এতিয়া দাসে যি ক'ব বিচাৰিছে, এতিয়া কিমান দয়ালু হে পৰমেশ্বৰ। আপোনাৰ ওচৰত কি কি প্ৰকাৰে বাৰ্তা পঠিয়ালে? পৰমেশ্বৰে 600 বছৰ আগতেই কৈছিলে, যেতিয়া ধৰ্মদাসদেৱ সেই পুণ্যাত্মাসকলৰে মাজৰ যাক ভগৱানে পাইছিলে, সত্যলোক দেখুৱাইছিলে, য'ত ভগৱান থাকে সেই ঠাইৰ সৈতে পৰিচিত কৰাইছিল। গতিকে 600 বছৰ আগতে পৰমাত্মাই ধৰ্মদাসে সোধাত কৈছিলে যে, প্ৰশ্নৰ উত্তৰত কৈছিলে যে, ধৰ্মদাস, যেতিয়া কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব, ধৰ্মদাসদেৱ এইটো কথাত চিন্তিত হৈ গৈছিলে যে, পৰমাত্মাই কৈছিলে যে, ধৰ্মদাস মেৰি লাখ দুহাই, ये मूल ज्ञान कई बार न जाए। और मूल ज्ञान बाहर जो पढ़ी, ये बिचली पीढ़ी हंसनी तरही। और मूल ज्ञान तब तक छुपाई जब तक ये द्वादश पंथ ना मिट जाए। फिर धर्मदास जी से कहा था कि धर्मदास मेरी लाख दुहाई, ये सार नाम कहीं बार ना जाए। सार नाम बार जो पढ़ी, ये मेरी बिचली पीढ़ी हंसनी तरही। এতিয়া পুণ্যাত্মাসকল, যেতিয়া আপোনালোক পৰমাত্মাৰ লগত আছিলে, 64 লাখটো প্ৰথমেই আহিব। তাৰপিছত যি অন্য পুণ্যাত্মা আপোনালোকৰ ঘৰলৈ যে আহিব, আপোনাৰ সন্তানৰ ৰূপত, আপোনাৰ কোনো নাতিৰ ৰূপত বা নাতিনীৰ ৰূপত, তেওঁলোকতো বেলেগকৈ আহিব। বহুত ভাল আত্মা আপোনালোকৰ ঘৰত জন্ম ল'ব, যাক পৰমাত্মাৰ ষ্টকত আগৰ পৰাই থোৱা আছিল। সেই পৰমাত্মা কবিৰদেৱৰ এই প্ৰত্যেক ব্ৰহ্মাণ্ডত, কালৰ এই লোকত, 21 ব্ৰহ্মাণ্ডত এটা গুপ্ত স্থান আছে, য'ত এই পুণ্যাত্মাসকলক পৰমাত্মাই থৈ দিছে, যাক আগত কলিযুগত হাৰনাম প্ৰাপ্ত হৈছিলে, তেওঁলোক পাৰ নহ'ল। তাৰপিছত তেওঁলোক কালৰ পাল্লাত পৰিছিল। কাৰণ এই জ্ঞানেৰে আপোনাৰ আত্মাত এনেকুৱা দৃঢ় নিশ্চয়তা অৱশ্যেই হ'ব, এই যি সুখ, লাগিলে ৰাষ্ট্ৰপতিয়েই হওক বা প্ৰধানমন্ত্ৰীয়ে হৈ যাওক, বা যদিও আমি কোনো দেৱতাৰ পদ প্ৰাপ্ত কৰোঁ, আপোনাৰ আত্মাই ধিক্কাৰ দিব তাত। গতিকে কোনোবাই কবিৰ চাহেবৰ লগত নগৈও কিছুমান ভাল আত্মা যিয়ে হাৰনাম প্ৰাপ্ত কৰিছে এই কলিযুগত, গতিকে সিহঁত পাৰ নহয়, আন সংস্কাৰবশতঃ আন লোকলৈ গুচি গ'ল। সেইবাবে পৰমাত্মাই কৈছে, শিৱমণ্ডল ব্ৰহ্মাপুৰী, শিৱমণ্ডল ব্ৰহ্মাপুৰী চাहे विष्णु लोक में हो,
हमरे गुण भूले नहीं तो आन छुटाऊं तो। যেনেকৈ কোনো ভকতে এই জ্ঞানৰ সৈতে পৰিচিত হোৱাৰ পিছত কোনো কাৰণত যদি নাম খণ্ডিত হয় আৰু তাৰ পিছত যদি তেওঁৰ মৃত্যু হয়, কলৈ যাব? আপোনাক প্ৰথম মন্ত্ৰত শ্ৰী ব্ৰহ্মাদেৱ, শ্ৰী বিষ্ণুদেৱ, শ্ৰী শিৱদেৱ, শ্ৰী গণেশদেৱ আৰু শ্ৰী দুৰ্গা দেৱী আদি এই দেৱতাসকলৰ সেই মূল মন্ত্ৰ দিয়া হয়, য'ৰ পৰা আপুনি বহুত লাভ পাব। গতিকে সেইকাৰণে আপুনি যদি পাৰো নহয় আৰু এওঁলোকৰ লোকলৈ যায় সুখ ভোগিবলৈ, যি আপোনাৰ প্ৰথম মন্ত্ৰৰ বেনিফিট প্ৰাপ্ত হৈছে, এই লাভ আপুনি তাত ক্ষীণ কৰিবলৈ গুচি যাব। তালৈ যোৱাৰ পিছত আপোনাৰ মনত পৰিব যে এয়াতো গুৰুদেৱে কৈছিলে যে আমি ইয়াৰ দেৱতাৰ পদকীও ল'ব নালাগিব, ৰাজ্যৰ পদকীও ল'ব নালাগিব, ইয়াত আমাৰ পুণ্য নাশ হয়। গতিকে তালৈ গৈ সিহঁতে কান্দে। আৰু এই যি প্ৰাইম টাইম আছে তাৰ সীমা আছে। এতিয়া যি মধ্য প্ৰজন্ম চলি আছে তাৰ সময় নিৰ্ধাৰিত আছিল, তাৰপিছত এই ভক্তি নাথাকিব। ইয়াৰ মাজত যিয়ে পাৰ হ'ল হৈ গ'ল। গতিকে সেই ভক্তি যি যুগ আছে তাৰ সময় সমাপ্ত হ'বই এদিন। হোৱাৰ পিছত যেতিয়া তেওঁৰ মৃত্যু হৈ যায়, কোনোবা ব্ৰহ্মাদেৱৰ লোকলৈ যায়, কোনোবা বিষ্ণুদেৱৰ, কোনোবা গণেশদেৱৰ লোকলৈ, নিজৰ এই মন্ত্ৰৰ পুণ্যৰ আধাৰত, ভক্তিৰ আধাৰত ইহঁতৰ পুণ্যবোৰ খাই শেষ কৰি দিয়ে। গতিকে তাত সিহঁতে কান্দে। তেতিয়া পৰমাত্মা যায়, তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰি আনে। তেওঁলোকক পুনৰ আকৌ মনুষ্য জীৱন নিদিয়ে, তেওঁলোকক নিজৰ তাত ষ্টক কৰি ৰাখে। তেওঁলোকৰ ওপৰত ইমান দয়া হয় যে এতিয়া সিহঁতৰ জন্ম আপোনালোকৰ ঘৰত হ'ব। আপোনাৰ পুত্ৰ পুত্ৰী, আপোনাৰ নাতি নাতিনীৰ ৰূপত সকলোৰে ঘৰত সেই পুণ্যাত্মা আহিব। তেওঁলোকৰ সংস্কাৰ ইমান ভাল হ'ব, ইমানেই ভাল হ'ব যে তেওঁলোকৰ কোনো প্ৰকাৰৰ কষ্ট তেওঁলোকৰ জীৱনত নাথাকিবই। আৰু তেওঁলোকে জন্মৰ পৰাই মন্ত্ৰ পাব। 3 বছৰীয়া হোৱাৰ পিছৰ পৰাই ভক্তি কৰিব। আৰু 8 বছৰৰ হোৱাৰ পিছত তেওঁ সতনাম পাব। আৰু পিছত 12 বছৰৰ পিছত, 13 বছৰৰ পিছত তেওঁ সাৰনাম প্ৰাপ্ত কৰিব, সেই মুক্তি প্ৰাপ্ত কৰিব। আপুনিও কৰিব, কাৰণ এই ভক্তি যুগ আৰম্ভ হৈছে। হয়তো এই জীৱনতেই পাৰ হৈ যাব। চাওক, চেষ্টা কৰিব যাতে এই জীৱনতেই পাৰ হওক। পিছৰটো পিছতেহে হ'ব। নেক্সট লাইফৰ, নেক্সট জীৱনৰ ইচ্ছা সপোনতো নাৰাখিবা। যদি কিবা কাৰণত কিবা ভুল হয়ও, তেতিয়া আকৌ তৎক্ষণাতেই মনুষ্য জীৱন প্ৰাপ্ত কৰি তৎক্ষণাতেই ভক্তিত লাগি যাব। এতিয়া পুণ্যাত্মাসকল, চাওক, আপোনালোক ভক্তি আৰু এই আধ্যাত্মিক মাৰ্গৰ সৈতে পৰিচিত নহয়। এতিয়া ইয়ালৈ বহুত কষ্টত থকা ভগত আহে, ৰোগী আহে, সকলোতেই নিৰাশ হৈ আকৌ ইয়ালৈ আহে। আমাৰ ভগতে তেওঁলোকক বুজাই, বলক তাতেই আপোনালোক ঠিক হৈ যাব। গতিকে যিসকল ইয়ালৈ সুস্থ হোৱাৰ উদ্দেশ্যেৰে আহে আৰু সিহঁতে এইটো ভাবি থাকে যে আমি ঠিক হৈ যাওঁ, হ'ব, আমাক কেৱল ইমানখিনিয়ে লাগে, তেওঁলোকক পৰমাত্মাই সকাহ ইমান সোনকালে নিদিব। আপোনালোকে এইটো উদ্দেশ্যলৈ আহক, এই জ্ঞান বুজক। আপুনি বেলেগক আনে ভাল কথা, কিন্তু জ্ঞান বুজাওক। জ্ঞান বুজাই পিছত নাম দিয়াওক, তেতিয়া পৰমাত্মাই তৎক্ষণাতেই হাতত ধৰিব। আৰু যদি এনেই লৈ আহে আৰু তেওঁ এই উদ্দেশ্যত আহে, বেয়া কথা নহয়, ভালেই। যদি সেই ব্যক্তিয়ে কাৰণ নামটো মই দিম, সমাধান পিছতো হৈ থাকিব, প্ৰথমতে মন্ত্ৰ দিওঁ। এতিয়া যে নাম পালে আৰু যদি তেওঁ অন্তিম উশাহ লৈ আছে, তেওঁ এনেও মৰিব লগাটো আছিলেই। তেওঁ যদি এই মন্ত্ৰটো এবাৰ মাত্ৰ সম্পূৰ্ণকৈ কৈ দিয়ে, বা ক'ব নোৱাৰিলেও মন্ত্ৰটো সম্পূৰ্ণকৈ শুনি লৈছে, তেতিয়াও তেওঁ পুনৰ মানুহৰ জীৱন পাব, কাৰণ তেওঁৰ ভিতৰত ভক্তিৰ বীজ সিঁচা হৈ গ'ল। আমাৰ অসংখ্য জন্ম হৈ গ'ল জন্ম মৃত্যু হোৱাৰ, ভ্ৰমিত হোৱাৰ, আৰু এতিয়া মনুষ্য জীৱন প্ৰাপ্ত হ'লে তৎক্ষণাতেই 10ম মাহতে সতলোক আশ্ৰম বৰবালালৈ আহিব। তাৰপিছত আকৌ জীৱন আৰম্ভ হ'ব। এই শৰীৰটো এনেকুৱা, আপুনি সৎগ্ৰন্থৰ সৈতে অপৰিচিত।
আধ্যাত্মিক মাৰ্গৰ সৈতে অপৰিচিত। যেনেকৈ এজন ব্যক্তিৰ কাপোৰ কোনো দুৰ্ঘটনাত বেয়া হৈ গ'ল, ছিঙি গ'ল বা এনেই নষ্ট হ'ল, সেইটো নিজেই খুলি পেলাই দিব, নতুন পিন্ধিব। নতুন হ'লেতো ভালেই হ'ব। এনেকৈ আমাৰ শৰীৰটো যদি কিবা কাৰণত ডিফেক্টিভ হৈ যায়, যদি আপুনি ভক্তি ভালদৰে কৰে, তেন্তে ইয়াত ঠিক কৰি দিব পৰমাত্মাই। কাৰণ এই মাটি তেখেতেই দিছে, এই মাটিৰে কিমান ভাল শৰীৰ এটা বনাইছে, তেওঁৰ হাততেই আছে। ইয়াত লাখ লাখ মানুহ সুস্থ হ'ল। কেঞ্চাৰ, কোনো লোকে তেজত লুতুৰ পুতুৰ হৈ আহে আৰু 10 দিনতে ঘা ঠিক হৈ যায়। যিয়ে সঁচা মনেৰে পৰমাত্মাক বিচাৰিলে, ভক্তি কৰিলে, দাসৰ উদ্দেশ্য আপোনাক ভ্ৰমিত কৰা নহয়, কিন্তু সঁচা জ্ঞান কোৱাটোহে। আৰু আপোনালোকে দেখিছে ইয়াত যিমানবোৰ পইচা আহে আপোনালোকে দান কৰা, সকলোবোৰ পৰমাত্মাৰ ভক্তৰ বাবে মুক্তভাৱে ভোজ পাতি দিয়া হৈছে। সকলো ব্যৱস্থা আছে। কেৱল পৰমাৰ্থৰ বাবে পৰমাত্মাই দাসক পঠিয়াইছে। আপোনালোক ভগৱানৰ সন্তান, দাস ভগৱানৰ চাকৰ। আৰু চাকৰৰ সদায় এটা ভয় সোমাই থাকে যে ভগৱানৰ সন্তানে যাতে, মালিকৰ সন্তানে যাতে কোনো অসুবিধা নাপায়, যাৰ পৰা মালিক ৰুষ্ট হৈ যায় আৰু তেওঁৰ চাকৰি হানি নহয়। গতিকে এই উদ্দেশ্যেৰে দাসে শুশ্ৰূষা কৰি আছে। আপুনি সঁচা মনেৰে যদি ভক্তি কৰে, আপোনাৰ মুক্তি হ'ব। আৰু যি প্ৰসংগ চলি আছিল যে 64 লাখজনতো আহিবই, সেই 64 লাখৰ ঘৰলৈ সেইবোৰ ভোগত আহিব যি পৰমাত্মাৰ ৰিজাৰ্ভ বেংকত থোৱা আছে আত্মাবোৰ। তাৰ পিছত যি আনসকলে জন্ম লৈ আছে, কোটি কোটি মানুহ আছে এই মনুষ্য জীৱনৰ। গতিকে তেওঁলোকৰ কি হ'ব? যেনেকৈ আপোনালোকক বহুবাৰ দাসে এটা কথা শুনাইছিলে, এই কাকভূষণ দেৱ এজন বহুত ডাঙৰ মহাপুৰুষ, মনা হয় তেওঁক, পুৰাণত আছে তেওঁৰ কথা। এদিন গৰুড়দেৱে তেওঁক এটা কথা সুধিছিলে, হে কাকভূষণ, আপুনি এই ভক্তি কেনেকৈ প্ৰাপ্ত কৰিলে? আপোনাৰ আত্মা কিমান শান্ত? আপোনাৰ আয়ুস কিমান দীঘল? আপুনি এই উপলব্ধি কেনেকৈ প্ৰাপ্ত কৰিলে? তেতিয়া কাকভূষণে ক'লে, মই চমুকৈ ক'ম। কাকভূষণ দেৱে গৰুড়দেৱক ক'লে যে, গৰুড়দেৱ, এবাৰ মই মনুষ্য জীৱন প্ৰাপ্ত কৰিছিলো আৰু মোৰ 20 বছৰৰ আয়ুস আছিলে। সেই সময়ত এক ভয়ংকৰ আকাল পৰিছিলে, দুৰ্ভিক্ষ, য'ত মোৰ সমগ্ৰ পৰিয়াল, মাতা পিতা, 2জন ভাই ভনীও আছিলে, তেওঁলোক সকলোৱেই মৃত্যু প্ৰাপ্ত কৰিলে। মোৰ 20 বছৰৰ আয়ুস আছিলে, মাতা পিতা বৃদ্ধ আছিলে, ভাই ভনী কম বয়সৰ আছিলে, তেওঁলোকে এই ভোগ সহ্য কৰিব নোৱাৰিলে। তেওঁলোকৰ মৃত্যুৰ পিছত ওচৰ পাজৰৰ সকলো ঠাইতে বেয়া অৱস্থাই আছিলে, লাখ লাখ মানুহ মৰিছিলে। মই সেই ক্ষেত্ৰ এৰি অৱন্তিকা নগৰীলৈ গুচি গলো। তাত দুৰ্ভিক্ষ নাছিলে, পেট ভৰাই ৰুটি খালো, ভোজন কৰিলো, কিন্তু মোৰ আত্মাত এনেকুৱা প্ৰেৰণা হ'ল, দুখ হ'ল, কি এয়া কি জীৱন? মোৰ মাতা পিতা, গোটেই পৰিয়াল ধ্বংস হৈ গ'ল। এয়া কি জীৱন? এয়া কেনেকুৱা লোক? তাৰ পিছত তেওঁ কৈছে, সেই জনমৰ আগত মই অসংখ্য জন্ম প্ৰাপ্ত কৰিছিলো। এতিয়া দিব্য দৃষ্টি খোলাৰ পিছত মই আগৰ জন্মৰ কথা মনত পৰিলে। যেতিয়া তেওঁ ভক্তিত লাগিছিলে, তাৰ পিছৰ কথা গৰুড়দেৱক কৈ আছে। তেওঁ কৈছে, ইয়াৰ আগতে তেওঁ অসংখ্য মনুষ্য জীৱন নাশ কৰি দিছিলে আৰু ভক্তি মই কেতিয়াও কৰাই নাছিলো। এতিয়া সেই আকাল পৰিল, মোৰ মাতা পিতা মৰি গ'ল, ভাই মৰিল, কুল নাশ হৈ গ'ল। অৱন্তিকা নগৰীত এজন পণ্ডিত তাত শিৱ দুৱাৰত, শিৱ মন্দিৰত কথা শুনাই আছিল। আৰু কথা কৰাৰ পিছত তেওঁ ধৰ্মভোজ কৰিছিলে। মই ভোজনৰ উদ্দেশ্যেৰে শ্ৰোতাসকলৰ মাজত বহিলো। সৎসংগৰ লগত মোৰ কোনো লেনদেন নাছিলে। সকলো উঠি গুচি গ'ল, মই বহি থাকিলো। পণ্ডিতে সুধিলে যে, পুত্ৰ কি কথানো? মই নিজৰ সকলো দুখ কলো। তেওঁ মোক নিজৰ চান পুত্ৰৰ দৰে মৰম কৰিলে পণ্ডিত দেৱে, পূজাৰীয়ে, আৰু ক'লে, পুত্ৰ, এই সংসাৰটো দুখৰ ঘৰ, তুমি ইয়াত থাকা, ইয়াত ভোজন কৰা, এই মন্দিৰত পুত্ৰ সেৱা আগবঢ়োৱা, সৎসংগ শুনা, দীক্ষা লোৱা। মই তেওঁৰ সকলো কথা মানি ললো, তাত সেৱা কৰিবও ধৰিলো, কিন্তু দীক্ষাৰ কথাটো মই বুজি নাপালো। ছমাহলৈকে তেওঁ কথা শুনাই থাকিলে।
মনুষ্য জীৱনৰ উদ্দেশ্য কৈ থাকিলে মই একো বুজি নাপালো একেবাৰেই। মোৰ পাপ ইমান বেছি আছিলে কাৰণ মোৰ অন্তৰত ভক্তিৰ বীজ কেতিয়াও ৰোপণেই হোৱা নাছিল। ছমাহৰ পিছত মই কথাবোৰ মুখস্থ কৰিলো যি গুৰুদেৱে কৈছিলে। মই যুৱক আছিলো, গুৰুদেৱ বৃদ্ধ হৈ গৈছিলে। মই শ্ৰোতাসকলক গুৰুদেৱৰ এবচেন্সত, অনুপস্থিতিত কথা শুনাবলৈ ধৰিলো। মোৰ মাত সুৰীয়া আছিলে, যুৱ শৰীৰ আছিল। শ্ৰোতাসকলে মোৰ বহুত বেছি প্ৰশংসা কৰিব ধৰিলে যে কি ভাই, আপুনিতো গুৰুদেৱতকৈও ভাল সৎসংগ শুনাই। বাহ ভাই, তোমাৰ মাতটো বৰ শুৱলা। এই জীৱৰ বহুত প্ৰকাৰেৰে এই হানি হয়, এই ফাউল পইণ্টটো আপোনালোকৰ মুখামুখি কৰাই দিয়া হয় যাতে আপুনি আকৌ ভুল নকৰে, সেইবাবে এই কথা শুনোৱা হয়। এতিয়া এই শ্ৰোতাসকলৰ প্ৰশংসাৰ বাবে মোৰ মনত গৌৰৱ আহি গ'ল, অহংকাৰী হৈ গ'লো, অহংকাৰ ভৰি পৰিল। এদিন গুৰুদেৱ আহিলে, মন্দিৰত পূজা কৰাৰ উদ্দেশ্যেৰে বাহিৰৰ পৰা আহিলে আৰু মই শ্ৰোতাসকলৰ মাজত বহি প্ৰশংসা শুনি আছিলো। মই বহি বহিয়ে গুৰুদেৱক দৰ্শন কৰিলো, প্ৰণামো নজনালো, কেৱল এবাৰ চালো। য'ত নেকি থিয় হ'ব লাগিছিল মই নুঠিলো। মোৰ অহংকাৰ হৈছিল, ভাবিছিলো মোৰ অপমান হৈ যাব যদি মই থিয় হওঁ, কাৰণ প্ৰশংসক সন্মুখত বহি আছিলে। এতিয়া গুৰুদেৱে সেইটো ধ্যান দিয়া নাছিলে, তেওঁ এই বিষয়ে একো ভবাই নাছিলে। নিয়ম কৈ দিছিল, যিয়ে পালন কৰিব তেওঁ সফল হ'ব, যিয়ে ভাঙিব খণ্ডন কৰিব দণ্ডিত হ'ব। গুৰুদেৱ গৈ মন্দিৰত নিজৰ পূজা অৰ্চনা কৰিব ল'লে। সেই মন্দিৰত আকাশবাণী হ'ল। ভগৱান শিৱৰ পূজাৰী আছিলে তেওঁ, পণ্ডিত দেৱ। আকাশবাণী হ'ল, ভগৱান শিৱই ক'লে যে হে ধূৰ্ত, তোমাক 1,00,000 বছৰৰ কাৰণে নৰকত পেলাই দিম। এই আকাশবাণী শুনিলে গুৰুদেৱে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মা কবীৰ চাহেবে কয়, মাকৰ বাবে নিজৰ পুত্ৰ মৰমৰেই, পিতৃৰ বাবে নিজৰ পুত্ৰ বা পুত্ৰী বহুত মৰমৰ, কিন্তু মাকে পিতৃতকৈও বহুত বেছি মৰম কৰে, এইটো স্বাভাৱিক। আৰু গুৰুদেৱৰ 100 গুণ বেছি থাকে মৰম, মাকতকৈ 100 গুণ বেছি মৰম থাকে। তেওঁলোকৰ ভৱিষ্যতৰ বাবে ইমানেই চিন্তা কৰে। কেতিয়া বহুত প্যাৰা বালক লগা উনসে বড়কৰ শেষ গুৰু হোগা। গতিকে ইয়াত গুৰুদেৱে যেতিয়া শুনিলে যে কাকভূষণক, তেওঁৰ নাম কিবা বেলেগ আছিলে, যে ভগৱান শিৱ কিয়নো ৰুষ্ট হ'ল এই বালকৰ ওপৰত, কি ভুল কৰিলে, তেওঁ একেবাৰে পূজা এৰি তেওঁৰ ওচৰলৈ আহিলে। পুত্ৰ, কি ভুল কৰিলা তুমি, ক্ষমা খোজা এতিয়া। ৰে বালক দৰ শিৱ কা ধানা তাতে বক্সে তিৰে প্ৰাণা। এতিয়া তেওঁ সুধিলে, গুৰুদেৱে প্ৰাৰ্থনা কৰিলে যে হে ভগৱান শংকৰ, হে মহাৰাজ, আপোনাৰ সন্তানৰ কি ভুল হৈ গ'ল, ক্ষমা কৰি দিয়ক বালক তেওঁ, ক্ষমা কৰি দিয়ক বালক তেওঁ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ মহাশয়া। নমস্কাৰ, কি নাম আপোনাৰ? ইন্দুমতী ৰাভা, আপুনি ক'ৰ পৰা আহিছে? কামৰূপ ডিষ্ট্ৰিক্ট, অসমৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020-ৰ 8 ছেপ্টেম্বৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰি আছিল? হিন্দু ধৰ্মই যি পৰম্পৰা কৰি আহে আমিও তেনেকৈ কৰি আহিছিলোঁ। সেই সাধনাবোৰ কেনেধৰণে কৰিছিল? যেনেকৈ মানে নৈবাদ দিব লাগে, কিবা দিব লাগে, সেনেকৈ দিছিলোঁ। য'ত যেনেকৈ পূজা হয় সেনেকৈ কৰিছিলোঁ, য'ত যেনেকৈ যাব দিয়ে সেনেকৈ গৈছিলোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ নাম লৈ মহেশ্বৰৰ কাৰণে শিৱ কিবা এইটো ত্ৰিশূল যাক যেনেকৈ দিব দিয়ে সেনেকৈ দিছিলোঁ। মানে বহুত ধৰণৰ পূজা পাঠ কৰি আহিছোঁ আৰু পৰম্পৰা যিহেতুকে এই 33 কোটি দেৱতাক পূজা কৰে এই জগতে, গতিকে আমিও সেনেকৈ কৰিছিলোঁ। আৰু সেই সাধনাবিলাক যে আপুনি কৰি আছিলে, আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে শিৱ পূজা কৰিছিলে আপুনি, আৰু মন্দিৰত গৈ যিবিলাক পূজা সাধনা কৰিছিলে, সেইবিলাকৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? লাভটো একো পোৱা নাই, যিহেতুকে ইমানেই মানে বেমাৰ ভুগিছিলোঁ নহয়। ল'ৰাৰ বেমাৰ ভাল হ'লে মোৰ হয়, মোৰ কিবা ভাল হ'লে ল'ৰাৰ হয়, এনেকৈ ভুগি আছিলোঁ।
মানে বছৰ বছৰ মই বহুত কষ্ট পাইছিলোঁ। মোৰ এনেকুৱা হৈছিল পেটৰ বিষত, তাৰমানে এনেকুৱা বিষ হয়, এনেকৈ যে আৰম্ভ হয়, কেনেকৈ বিষায়, কেনেকৈ কি হয়, কোনফালে বিষায় একো ক'ব নোৱাৰোঁ। একদম বমি, জ্বৰ একেবাৰে চব হৈ গৈছিল মোৰ। সেইবিলাক মানে বহুত একেবাৰে 3-4 বছৰ 5 বছৰ মই ভুগি আছোঁ। বহুত বেমাৰ কিবা কিবি হৈ আছিলে, সেইবিলাকতো ক'ব গ'লে বহুত কথা, কিন্তু বহুত মানে বেমাৰত ভুগি আছিলোঁ আৰু। সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কেনেকৈ আহিলে আপুনি? মানে মোৰ ভাইটি তাৰমানে সন্ত গুৰু ৰামপালজী মহাৰাজৰ জ্ঞান গংগা এখন কিতাপ দিছিলে মোক, সেই কিতাপখন পঢ়িছিলোঁ। আৰু তেওঁলোকে কৈ আছিলে যিখিনি তেওঁলোকে পঢ়ি পেলাই জ্ঞান পাইছে, সেই জ্ঞানৰ কথা মাজে মাজে ফোন যোগে কৈয়ে আছিলে। তাৰপিছত মই কিতাপখন পঢ়িব আৰম্ভ কৰিলোঁ। কিতাপখন পঢ়ি যিখিনি মই জ্ঞান তত্ত্ব বুজি পালোঁ, সেইখিনি কথাৰে মই মানে ল'ম বুলি ভাবি থাকোঁতে মোৰ মানে কি হ'ল, গলব্লাডাৰৰ এই ষ্টনটো আগতেই হৈছিলে, 2 বছৰ আগত হৈছিলে, ওলাইছিলে। তেতিয়া 20 mm আছিলে। তেতিয়া 20 mm পৰা মই যেতিয়া জ্ঞানটো মানে ল'ব লগা হ'ল, তেতিয়া তাৰমানে 30 mm হ'ল। মই মেডিকেলে কিবা হস্পিটেলে চুই থাকিব লগা হ'ল বহুত দিন। তাৰপিছত তাত যাই মানে আল্ট্ৰাচাউণ্ড কৰাত যেতিয়া 30 mm ওলালে, তেতিয়া মই মানে কি কৰিলোঁ, মানে ডক্টৰে ক'লে যে মানে আপুনি ইমান ডাঙৰ মানে হৈছে আপোনাৰ পাথৰটো, ইমিডিয়েট আপুনি মানে কিবা অপাৰেশ্যন কৰিব লাগে। অপাৰেশ্যন নকৰিলে আপোনাৰ ব্লাছ হৈ গ'লে আপুনি বাচিবাৰ নহয়, এনেকৈ বুলি ক'লে। তাৰপিছত আমিতো দুখীয়া মানুহ হয়, আমি টকা পইচাৰ কথা ভাবিব লাগে। তাৰপিছত মানে লগে লগেতো অপাৰেশ্যন কৰিব নোৱাৰিম বাইদেউ, আপুনি মানে আমাক সময় দিয়ক, আমি এডমিট হৈছোঁ যদিও আজি আমি যাওঁ, অলপমান ভাল পাইছোঁ, বিজি চিজি দিলেতো অলপমান ভাল পাই আমি মানে ঘৰত গ'লোঁ, গৈ পেলাই আলোচনা কৰিলোঁ কি কৰা যায়। ইমান টকা পইচাটো আমাৰ হাতত নাথাকে, গতিকে চিন্তা কৰিব লাগিব কিবা বুলি পেলাই আমি সিদিনাখন আপত্তি কৰি পেলাই গ'লোঁ। গৈ পেলাই মানে ঘৰত গৈ চিন্তা কৰিলোঁ যে মানে মই যি হওক যি নহওক, মই প্ৰকাশহে কৰা নাই, কিন্তু মই মানে কি দীক্ষাটোৱে ল'ম বুলি ভাবি আছোঁ। সদগুৰু ৰামপালজী যি মানে তত্ত্ব কথা মই জ্ঞান গংগাখনত পালোঁ, সেই কথাটো ভাবি পেলাই মই মানে দীক্ষাটো ল'ম। তাৰপিছত যদি অপাৰেশ্যন কৰিব লগা হয় তেতিয়া মই কৰিম, যদি তাৰ আগত কৰিব লগা হয় মই আৰু নকৰোঁ। মই অলপমান মানে ভাল পালে মই মানে হেৰিটো মানে দীক্ষাটো ল'ব যাম, এনেকৈ ভাবি আছোঁ আৰু। তাৰপিছত সেনেকৈ ভাবি থাকোঁতে ভাইটিয়ে ফোন কৰি ক'লে যে অমুক দিনা 8 ছেপ্টেম্বৰ দিনাখন আমাৰ গুৱাহাটীত নাম দীক্ষা কেন্দ্ৰ অ'পেনিং কৰিব, সিদিনা যাম দে বাই বুলি কৈছে। তাৰপিছত হ'ব দে, মই যাম বুলি পেলাই ক'লোঁ। তাৰপিছত আহি আমি যি পালোঁ, ইয়াত যিখিনি দেখিলোঁ, শুনিলোঁ, যিখিনি বুজিলোঁ, যি আমাক ভকতসকলে বুজাই দিলে, সেই বুজাই দিয়া হেৰিবিলাক চব জানিলোঁ। জানি পেলাই আমি দীক্ষাটো সিদিনাখনে লৈ গ'লোঁ। যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ আপুনি ভক্তি কৰি আছে, আপুনি বৰ্তমান যি ভক্তি কৰি আছে তাত আপোনাৰ শাৰীৰিক যি সমস্যা আছিলে সেই সমস্যা দূৰ হ'লনে? এই ষ্টনটো যে হ'লে 2 মাহৰ পিছত আকৌ মই আল্ট্ৰাচাউণ্ড কৰিলোঁ। নাম দীক্ষা লোৱাৰ পিছত 2 মাহৰ পিছত আকৌ আল্ট্ৰাচাউণ্ড কৰাত দেখা পালোঁ 9 কমি গ'ল। 9 কমি যোৱাত মই ভাবিলোঁ যে গুৰুজীৰ কৃপাত মই মানে ভাল পাই গ'লোঁ আৰু বুলি পেলাই ভাবিছোঁ আৰু। তাৰপিছত কি হ'ল, এই 2 মাহ হৈ যোৱাৰ পিছত মোৰ চকুৰ বেমাৰ হ'ল। চকুৰ বেমাৰ হওঁতে মানে এনেকৈ পানী ওলাব ধৰিলে চকু দি, এইটো চকু আছিলে ৰাইট ছাইডৰ চকুটো, ইমানেই পানী ওলাই গৈছে, চকুটো মানে একদম কমি যায়, একদম সৰু টেপা হৈ গৈছে। এজন ভকতক সুধিলোঁ ডক্টৰৰ ওচৰত যাব পাৰিম না নোৱাৰিম। তেওঁ ক'লে যে আপুনি চকুৰ কথাটো আপুনি অলপো দেৰি নকৰিব, যাওক ডক্টৰৰ ওচৰলৈ যাওক, যাই পেলাই যি পৰামৰ্শ পায় সেইমতে আপুনি কৰক বুলি পেলাই ক'লে। তেওঁৰ পৰামৰ্শ পাই মই সিদিনাখন শনিবাৰ আছিলে, চকুৰ ডক্টৰ আহে, সেইদিনাখন মই গৈ পেলাই দেখালোঁ। দেখাই পেলাই সপ্তাহৰ ঔষধ দিছে আৰু মানে 4-5 বিধমান ঔষধ দিছে। সেই ঔষধবিলাক লগাই প্ৰভুৰ কৃপাত একদম লগে লগে আৰাম পাই গৈছোঁ। লগে লগে চকু ভাল হৈ আহিল আৰু মলমো দিছিলে। মলমটো লগোৱাৰ পিছতো চকুটো যেনেকুৱা চকু সেনেকুৱাই হৈ আহিলে। তাৰপিছতে ইমানেই ভাল মানে পাই গৈছোঁ আৰু নেক্সট সপ্তাহত আৰু চেকআপত যাব দিছিলে।
নেক্সট সপ্তাহ চেকআপত যাই দেখালোঁ। তাৰপিছত আপোনাৰ চকু একদম পূৰা আহি গৈছে এনেকৈ কৈ দিছে ডক্টৰে। তাৰপিছত মই ভাবিলোঁ প্ৰভুৰ কৃপাতে ভাল পালোঁ, এনেকৈ ভাবিছোঁ আৰু। তাৰপিছত আৰু সেনেকৈ মানে এসপ্তাহ লগাব দিয়াৰ পিছত সম্পূৰ্ণ ভাল পাইছোঁ মই চকুটো। আপুনি যিহেতু জনালে যে আপুনি চকুৰ সমস্যাৰ পৰা পৰিত্ৰাণ পালে, লগতে আপোনাৰ পূৰ্বতে যি পাথৰৰ সমস্যা আছিলে পেটত, তাৰ দ্বাৰা আপোনাৰ কিবা অসুবিধাৰ সৃষ্টি হয় নেকি বৰ্তমান? একো সমস্যা নাই এতিয়া, প্ৰভুৰ কৃপাত ভালে আছোঁ মই। চব ঠিক ঠাক কাম চাম কৰি খাব পাৰি আছোঁ, চব কামেই কৰোঁ মই এতিয়া, একো অসুবিধা পোৱা নাই। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ এগৰাকী শিষ্যা, সেই হিচাপে মই জানিব বিচাৰিছোঁ যে বহুতে কোৱা শুনো আমি সন্ত ৰামপাল গুৰুমহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশক ভক্তি কৰিবলৈ মানা কৰে। সঁচাকৈ সন্ত ৰামপাল গুৰুমহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশৰ ভক্তি কৰিবলৈ মানা কৰে নেকি? এনেকুৱা একো নাই। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যিহেতু এই জগতৰ মানে ভগৱান বুলি মানি আহিছে, গতিকে সেইবিলাক এৰিবৰ কাৰণে কোনো নাই। যিহেতুকে ভক্তি দিলে সেইবিলাক চব সৎগ্ৰন্থত পায়ে, সেই সৎগ্ৰন্থবিলাক আপোনালোকে খুলি চাই কিনে কৰিব পাৰে। কোনটো ভাল, কোনটো বেয়া, কোনটো শুদ্ধ, কোনটো অশুদ্ধ, সেইবিলাক বিচাৰ কৰক। কৰি পেলাই সদগুৰু ৰামপালজী মহাৰাজৰ যি সৎভক্তি সেইবিলাক মানে বিচাৰ কৰি চাওক। গ্ৰন্থ খুলি আপোনালোকে চাব পাৰে, মিলাই চাব পাৰে। সদগুৰু ৰামপালজী মহাৰাজৰ যিটো জ্ঞান গংগা পুথি, সেই জ্ঞান গংগা পুথি যিবিলাক লিখা আছে শুদ্ধ প্ৰবচন, সেই শুদ্ধ প্ৰবচনবিলাক মিলাই আপোনালোকে বেদ গীতা পুৰাণত চাব পাৰে। সকলো আপোনালোকে নিজৰ শিক্ষাৰ দি সকলো বিচাৰ কৰিব পাৰিব। আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে। যিসকল দৰ্শকে আজি আপোনাক এই টিভি চেনেলত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? আপোনালোকে সদগুৰু ৰামপালজী মহাৰাজৰ দীক্ষা গ্ৰহণ কৰিব পাৰে। যিবিলাক আপোনালোকৰ বেমাৰ আজাৰ কিবা হয়, আমিতো পালোৱে, পৰিত্ৰাণ পালোৱে, আপোনালোকেও নিশ্চয় পাব। এইবিলাক পৰা মুক্ত পাবৰ কাৰণে আপোনালোকৰ এই দুখীয়া মানুহবিলাক, আমাৰ নিচিনা দুখীয়া মানুহবিলাক এই দীক্ষাটো লৈ এই বিনা চিকিৎসাৰে, বিনা টকাৰে ভাল পাই যোৱাটো মানে আমিও কামনা কৰোঁ। মই যিহেতুকে ভাল পাইছোঁ, আপোনালোকেও ভাল পাবই। গতিকে সেই দীক্ষা লৈ আপোনালোকে নিজৰ জীৱন কল্যাণ কৰক। আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমহাৰাজৰ আশ্ৰমত, সতলোক আশ্ৰমতে হওক বা তেখেতৰ নামদান কেন্দ্ৰতে হওক, কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য মানে সেৱন কৰা নহয় বা তাত কোনো নিবও নিদিয়ে। কিমান দূৰ সত্য কথাটো? সদগুৰু ৰামপালজী মহাৰাজৰ চৰণ আহিলে নিশ্চয় নিচা সেৱন নকৰিব। কাৰণ যিটো সৎভক্তি, যিটো সৎজ্ঞান, যিটো শুদ্ধ ভক্তিত আহে, সেই শুদ্ধ ভক্তি পোৱাৰ লগে লগে আপোনালোকে নিশ্চয়, আমি যেনেকৈ আমি তামোল চামোল খাইছিলোঁ, কিন্তু সেইবিলাকো আমাৰ কাৰণে অশুদ্ধ, যিহেতুকে সেইবিলাক নিচা মানে বেয়া, সেই জানি আমি সেইবিলাক গোটেই ত্যাগ কৰিব পাৰিছোঁ। আমি যিহেতুকে সৎভক্তি কৰিব আহিছোঁ, যিহেতুকে আমি সৎগুৰু পাইছোঁ, গতিকে সেইবিলাক নিচাজাতীয় অট'মেটিক নোহোৱা হৈ যাব। অট'মেটিক আপোনালোকে ভাবি ল'ব যে সেইটো কি ভুল কাম কৰি আছোঁ। সেই ভুলটো নিজে আপোনালোকে ভাবিব যে আমি এইবিলাক বহুত ডাঙৰ ভুল কাম কৰি আছোঁ, আমি এইবিলাক খোৱাটো উচিত নহয়, এইবিলাক খালে আমাৰ কাৰণে বহুত বেমাৰ চেমাৰহে হৈ থাকে, এই বুলি ভাবি ল'ব পাৰিব যেতিয়া আপোনালোকে সৎভক্তিটো পাব। আৰু মহাশয়, যিহেতু আমাৰ সমাজত, আমাৰ হিন্দু সমাজতে হওক বা মুছলমান সমাজতে হওক বা যিকোনো মানে ধৰ্মাৱলম্বী লোকৰ সমাজতে হওক, বিভিন্নজনে মানে নিচা ত্যাগ কৰি এটা সুখী জীৱন অতিবাহিত কৰিব বিচাৰে, কিন্তু তেওঁলোকৰ এটা বদ অভ্যাস, নিচা সেৱন কৰি থাকে, এৰিব নোৱাৰে আৰু ঘৰত হাই কাজিয়া হয়। এনে ক্ষেত্ৰত তেওঁলোকে যদি সেই নিচা ত্যাগ কৰিব বিচাৰে, সহজভাৱে যদি নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব? সহজভাৱে নাম দীক্ষা এতিয়া ইমান সহজ হৈ পৰিছে যে সদগুৰু ৰামপালজী মহাৰাজৰ সৎসং চলি থাকে সাধনা চেনেলত। সেই সাধনা চেনেলত মানে তলদি এটা নাম্বাৰৰ আহি থাকে, সেই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি নাম দীক্ষা, ওচৰৰ নাম দীক্ষাৰ দি দিব, সেইমতে আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ মহাশয়া। ধন্যবাদ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।